পানীৰ তলত অসমৰ প্ৰথমখন চলচ্চিত্ৰ আন্তঃৰাষ্ট্ৰীয় ডিজনীৰ আৰ্হিৰে নিৰ্মাণ হ'ব ছবিখন এডল উদীয়মান যুৱক যুৱতীৰ আকৰ্ষণীয় প্ৰচেষ্টা প্ৰথমবাৰৰ বাবে অসমৰ পৰা পানীৰ তলত নিৰ্মাণ হ'ব 3D এনিমেশ্যন কাৰ্টুন চলচ্চিত্ৰ নাম পানীলক গুৱাহাটীৰ 10জনীয়া এটা যুৱক যুৱতী দলৰ প্ৰচেষ্টাত ইতিমধ্যে আৰম্ভ হৈছে এই চলচ্চিত্ৰখনৰ নিৰ্মাণৰ কাম বলিউডৰ বিশিষ্ট কাহিনী লেখক জয়ন্ত গুপ্তাৰ কাহিনীৰে নিৰ্মাণ কৰি থকা হৈছে এই ছবিখন পানীলক নামৰ এই ছবিখনত এটি শিশুৱে নিজৰ পৰিচয় বিচাৰি বিশ্ব ভ্ৰমণ কৰা কাহিনী উপস্থাপন কৰিব বিচৰা হৈছে ডিজনীৰ আৰ্হিৰে সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা হৈছে এই এনিমেশ্যন ছবিখন গুৱাহাটীৰ পৰিচয় ষ্টুডিঅ'ত কাম চলি থকা 3D ছবিখনৰ আন এক বিষয়বস্তু হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশ সংৰক্ষণ আমাৰ এটা নতুন কনচেপ্ট হয় আৰু এই নতুন কনচেপ্টটো এনেকুৱা হয় এটা ল'ৰা থাকে সেই ল'ৰাটোৰ এটা আইডেণ্টিটি ক্ৰাইচিছ থাকে ক্ৰাইচিছ এনেকুৱা হ'ল যে সি নাজানে যে সি ক'ৰ পৰা আহিছে সেইবাবে সি নিজৰ ৱৰ্ল্ডখন এৰি কিনে এক্সপ্ল'ৰ কৰিবলৈ যায় নিজৰ আইডেণ্টিটি বিচাৰিবলৈ যায় এইটো আমাৰ মুভিখনৰ মেইন কনচেপ্ট হয় এনেকুৱা হৈ আছে যে প্লাষ্টিকবোৰৰ লৈ কিনে এনভাইৰনমেণ্ট পলিউট হৈ আছে চ' সেইবাবে আমি বিচাৰিছোঁ যে এনভাইৰনমেণ্টটো আমি কেনেকৈ ভাল কৰিব পাৰোঁ কেৱল অসমতে নহয় ভাৰতৰ আন আন ৰাজ্যৰ যুৱক যুৱতীয়েও এই কাৰ্টুন ছবিখনৰ হৈ কাম কৰি আছে 2023 বৰ্ষত সমগ্ৰ ভাৰতবৰ্ষতে মুক্তি লাভ কৰিব এই ছবিখনে তাৰ পূৰ্বে 2022 বৰ্ষৰ মাৰ্চ মাহত মুকলি কৰা হ'ব পোষ্টাৰ ভাৰতৰ সকলো চিনেমা হলৰ লগতে সকলো OTT প্লেটফৰ্মত মুক্তি লাভ কৰিব পানীৰ তলৰ 3D কাৰ্টুন ছবিখনে एनिमेशन मूवी बनाते 500 to 1000 करोड़ लगे जो डिजनी और पिक्सार यूज करे किंतु आमार यात जोंतो आमी मूवी बनाइছো आमी 3 to 4 करोड़र ভিতর আমি এটো পুরা কমপ্লিট কৰি আছো প্লাস সেম কোয়ালিটি যোনটো ডিজনি দি আছে এতে বৰ্তমানে পিকচাৰটো আমাৰ হ'ব 2023 আৰু আমি ৰিলিজ কৰিম পোষ্টাৰ ৰিলিজ কৰিম যোনটো অফিচিয়েল হয় হেতু আমি 2022 13 মাৰ্চত কৰিম ডিজনী প্লেটফৰ্মক চেৰ পেলাব পৰাকৈ নিৰ্মাণ হ'বলগীয়া ছবিখন ভাৰতৰ আন 3D ছবিসমূহতকৈ যথেষ্ট কম বাজেট নিৰ্ধাৰণ কৰা হৈছে কেমেৰাত সঞ্জয় বৰাৰ সৈতে হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঘুগুনি পকৰি খাই ভাল নোপোৱা মানুহ চাগে খুব কমেই আছে যাৰ কালি নতুবা গৰম কালি হওক বৰষুণৰ বতৰত সন্ধ্যা পৰত ঘুগুনি আৰু গৰম পকৰি খাবলৈ পালে আৰু কি লাগে হয় নিউজ 18 বিশেষত আজি ঘুগুনি পকৰিৰ কথাষাৰ আহিছে ঢেকিয়াজুলিৰ পৰা ঢেকিয়াজুলিত বহু সংখ্যক লোকে যথেষ্ট বেছি পৰিমাণে পৰিচিত এগৰাকী ব্যক্তি হৈছে ৰামবাবু 1962 চনৰ পৰাই যিয়ে সকলো শ্ৰেণীৰ লোককে ঘুগুনি পকৰিৰ বিশেষ স্বাদ দি আহিছে সন্ধ্যাপুৰত ৰামবাবুৰ দোকানখনৰ কেওকাষে বহু সংখ্যক লোকে আহি ভিৰ কৰেহি কাৰণ ৰামবাবুৰ লেখীয়া ঘুগুনি পকৰি অথবা চপ আপুনি আৰু ঢেকিয়াজুলি অঞ্চলত আন কোনো ঠাইত নাপায় থুৰতে জানো আহক ৰামবাবুৰ প্লেন ঘুগুনি 1 প্লেট 10 টকা চপ ঘুগুনি 15 টকা ৰামবাবুৱে 1962 চনৰ পূৰ্বৰ পৰাই ঘুগুনি দোকান কৰি আহিছে চহৰখনৰ মাজমজিয়াত ৰামবাবুৰ দেউতাকে এসময়ত ঘুগুনিৰ দোকান দিছিল পিছত ৰামবাবু অৰ্থাৎ ৰামবাবু শাহে উক্ত ঘুগুনি দোকানখন পৰিচালনা কৰে ৰামবাবুৰ ঘুগুনি আজিও সেই একে সোৱাদে পোৱা যায় এতিয়া ৰামবাবুৰ পুত্ৰ ৰাজকিশোৰ সাহাক তেওঁক সহযোগ কৰে ঢেকিয়াজুলিত আহি কোনোবাই ৰামবাবুৰ ঘুগুনিৰ এবাৰ সোৱাদ ললে তেওঁ আৰু কেতিয়াও পাহৰি নাযায় আনফালে
ৰামবাবুৱে তেওঁৰ ঘুগুনিৰ জনপ্ৰিয়তাৰ বিষয়ে কৈ তেওঁ কয়, বহু সময়ত ঢেকীয়াজুলিখন সলনি হোৱা তেওঁ নিজ চকুৰে দেখিছে, কিন্তু তেওঁৰ দোকানখন যি ঠাইত আছিল আৰম্ভণিৰ পৰা এতিয়াও তাতে আছে, কাৰণ জনপ্ৰিয়তা আছে, সকলোৱে বিচাৰি আহে। ৰামবাবু চাহ মানুহ খাই ভাল পায়, এইকাৰণে মোক কয় কি ৰামবাবুৰ ঘুগুনি খাবি ভাল পাবি তুই। ৬২ আগৰ পৰা আছে, ককা আছিলে, তাৰপিছত ৬২ দেউতাক সোমাইছে, ৬২ পৰা মই ২০০০ত মই সোমালোঁ। হয়, মই দেউতাৰ লগত মই কৰোঁ। ইয়াত ঘুগুনি, আলু চপ, পিঁয়াজি, জলকীয়া চপ, বাদাম চানা এইবিলাকে। ঘুগুনি ১০ টকা প্লেট, চপ ৫ টকা। আনফালে গ্ৰাহকৰ কথা সুধিবলৈ যাওঁতে আমি ওপৰত উল্লেখ কৰি অহাৰ দৰে সকলোৱে মত পোষণ কৰিলে। তেওঁলোকে ক'লে ৰামবাবুৰ ঘুগুনি নোখোৱাকৈ তেওঁলোকৰ সময়বোৰ ভালকৈ পাৰে নহয়। তাতে এতিয়া শীতকাল, সকলোৱে ভিৰ কৰিছেহি ৰামবাবুৰ এই দোকানখনত। ইয়াতে খালে মানে বহুত ভাল লাগে খাবলৈ, সেইকাৰণে মানে ঢেকীয়াজুলিত আহিলে ইয়াতে খাই যাওঁ মানে। বেলেগ জেগাতো নাপায় এনেকৈ, এইটো টেষ্ট নাপায়। একান্ত মনে আৰু আন্তৰিকতাৰে যদি কোনো কৰ্ম কৰা যায় তেন্তে কামৰ কেতিয়াও সৰু বৰ নাই। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ শালমৰীয়া গাঁৱৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে কৃষি কৰ্ম আৰু কুকুৰা ছাগলী পালনেৰে দেখুৱাইছে আদৰ্শ। বিশেষকৈ এহাল ঘোঁৰাৰে হাল বাই দৃষ্টি আকৰ্ষণ কৰিছে মনোজ হাজৰিকা নামৰ যুৱকজনে। ঘোঁৰাৰে হাল বাই বহু বিঘা ভূমিত ৰবি শস্যৰ খেতি আৰম্ভ কৰি সপোন ৰচিছে মনোজে। ইয়াৰ উপৰিও মনোজে মণি ফাৰ্ম নামেৰে কুকুৰা ছাগলীৰ এখন বৃহৎ ফাৰ্ম খুলি স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে। ১০০-২০০ নহয়, ২৫০০ৰ পৰা ৩০০০ পৰ্যন্ত কুকুৰা পোহাৰ লগতে থলুৱা ছাগলী পালন কৰি আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালক স্বাৱলম্বিতাৰ বাট মুকলি কৰি দিয়াত সহায় কৰিছে মনোজ হাজৰিকাই। উল্লেখযোগ্য যে মনোজ ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক হোৱাৰ লগতে কাৰিকৰী শিক্ষাৰেও উচ্চ শিক্ষিত। তৎসত্বেও কেৱল চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি কৃষি কৰ্ম আৰু কুকুৰা পালনেৰে স্বাৱলম্বী হৈছে মনোজ। লকডাউনে সলনি কৰিলে বহুতৰে জীৱন প্ৰণালী। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ শালবাৰী গাঁৱত। এগৰাকী উচ্চ শিক্ষিত যুৱকে গৰু হাল নহয়, এখন ঘোঁৰাৰ হাল লৈ তেওঁ খেতিত ধৰিছে আৰু প্ৰায় ১০-১২ বিঘা তেওঁ ৰবি শস্য খেতি কৰিছে। এয়া দেখিছে যে এগৰাকী যুৱক, নাম তেওঁৰ মনোজ হাজৰিকা, আৰু এই মনোজ হাজৰিকায়ে হাঁহ কুকুৰাৰ ফাৰ্ম, মণি ফাৰ্ম নামেৰে এখন ফাৰ্ম খোলাৰ উপৰিও ৰবি শস্য খেতি কৰিছে। মই বৰ্তমান তেওঁৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম। ঘোঁৰাৰ হালেৰে কি ধৰণৰ কি খেতি কৰিবলৈ লৈছে? মোৰ বৰ্তমান কুকুৰা আপোনাৰ ২৫০-২৬০০মান আছে বৰ্তমান। এতিয়া ফাৰ্মত 9মান বিকি আছে আৰু ছাগলী আছে। তাৰপিছত এতিয়া এই বাম খৈজ কৰিব লৈছোঁ। বাম খৈজ আপোনাৰ কি কৰিব? ইয়াত আপোনাৰ ৰঙালাও এতিয়া অলৰেডি দিয়া হৈছে আৰু দাংবডি আনি থোৱা আছে। তাত তৰমুজ কৰিম, তাৰপৰা আপোনাৰ বেঙেনা কৰা হ'ব। ঘোঁৰা হালখন এনেকুৱা হয় আপোনাৰ দিনৰ দিনটো বাব পাৰি, গৰুৱে দিনৰ দিনটো বাব নোৱাৰে। ঘোঁৰাৰ জোৰটো অলপ বেছি আৰু ঘোঁৰা ভাল বাবলৈ। পঢ়ি শুনি গাড়ী কাৰবাৰ কৰিছিলোঁ, কৰি মেলি গাড়ী লকডাউনৰ পৰা অলপ হেৰি হোৱাৰ পৰা তাৰপিছত ফাৰ্মত অহা হ'ল। আপোনাৰ 1-1.5 বছৰমান হৈছে ফাৰ্ম কৰা, 1.5 বছৰমান হৈছে। তাৰপিছত খেতি কৰাটো আপোনাৰ এয়াই আপোনাৰ 1 বছৰমান হৈছে খেতি কৰা। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। এজাক ঘূৰাই চেকুৰিছে। ডিস্কভাৰী চেনেল নহয়, এই দৃশ্য অসমৰ। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত বিচৰণ কৰি ফুৰিছে এই জাক ঘূৰাই। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই জাক ঘূৰাই
ব্ৰহ্মপুত্ৰৰ চাপৰিত বিচৰণ কৰা বিৰল দৃশ্য সঁচাকৈ নান্দনিক। আমাৰ ডিব্ৰুগড়ৰ এই বালিচাপৰিত আপোনাৰ কিছুদিনৰ পৰা এনেধৰণে বহু বন ঘৰচীয়া ঘোঁৰা ডিব্ৰু-চৈখোৱাৰ পৰা আহিছে আৰু সেই ঘোঁৰাসমূহ ইয়াত আচলতে মুক্তভাৱে বিচৰণ কৰি আছে। কোৱা হয় দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সৈন্যই ব্যৱহাৰ কৰা ঘোঁৰাসমূহ যুদ্ধ অন্ত পৰাৰ পাছত অৰণ্যত এৰি দিছিল। তেতিয়াৰ পৰাই এই ঘোঁৰাবোৰ বনতে থাকি যায় আৰু বনৰীয়া হৈ পৰে। কালক্ৰমত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ চাপৰিবোৰ বনৰীয়া ঘোঁৰাৰ বিচৰণস্থলী হৈ পৰাৰ লগতে ক্ৰমান্বয়ে এই ঘোঁৰাৰ বংশ বৃদ্ধি হয়। বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি পোৱাত বানত উটি আহি ডিব্ৰুগড়ৰ মাইজান চাপৰিত অৱস্থিতি গ্ৰহণ কৰিছে এই ঘোঁৰাজাকে। দেখা পালোঁ যে বিভিন্ন আপুৰুগীয়া বুলি ক'ব লাগিব, আপুৰুগীয়া বনঘৰচীয়া ঘোঁৰা আৰু এই বনঘৰচীয়া ঘোঁৰা গোটেই বিশ্বতে প্ৰসিদ্ধ আৰু বিশেষকৈ আমাৰ চাউথ ইষ্ট এছিয়াৰ আৰু ভাৰতবৰ্ষৰ আমাৰ অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আচলতে দেখিবলৈ পোৱা যায় আৰু এই বনঘৰচীয়া ঘোঁৰা চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহি উপস্থিত হয়হি। পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত হৈ পৰা গলধনত সিংহৰ দৰে কেশৰ থকা বন ঘোঁৰা অসমৰ ডিব্ৰু-চৈখোৱাত প্ৰত্যক্ষ কৰাৰ বাবে বিশ্বৰ বহু পৰ্যটক আহে, কিন্তু প্ৰায় দেখিবলৈ পোৱা নাযায়। সংশ্লিষ্ট কৰ্তৃপক্ষই ঘোঁৰাসমূহ সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন লোকে আহ্বান জনাইছে। যে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰৰ বন বিভাগ আৰু তেওঁলোকৰ যি পৰ্যটন বিভাগ আছে, পৰ্যটন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে এই বনৰীয়া যিটো ঘোঁৰা, বনৰীয়া ঘোঁৰাৰ অতি দুষ্প্ৰাপ্য হৈ পৰিছে, বৰ্তমান সময়ত নাই, বহু কম পৰিমাণৰ আছে। গতিকে এই বনৰীয়া ঘোঁৰাসমূহৰ সংৰক্ষণ আৰু পৰ্যটকৰ বাবে চোৱা চিতাৰ বাবে সুবিধাৰ লগতে যাতায়াতৰ সুবিধা এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ